নমস্কাৰ বন্ধুসকল, ৱেলকাম টু এৱাৰনেছ প্লাছ অফিচিয়েল। এতিয়ালৈকে আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ নাগৰিকসকলক কেইটামান ডাঙৰ আপিল বা অনুৰোধ কৰিছে যে অহা এক বছৰৰ বাবে সোণ কিনাটো কম কৰক, ফৰেন ট্ৰেভেল নকৰিব, লগতে পেট্ৰল কমকৈ ব্যৱহাৰ কৰিবলৈ আৰু ৱৰ্ক ফ্ৰম হোম কৰিবলৈ অনুৰোধ কৰিছে। নাও হঠাতে এনেকুৱা কি হ'ল? আমি অসমৰ মানুহে বা ভাৰতৰ মানুহে নিজৰ পইচাৰে সোণ কিনো, বিয়া বাৰুত ব্যৱহাৰ কৰোঁ। তাৰ লগত দেশৰ বা চৰকাৰ বা ইকনমিৰ সম্বন্ধ কি? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি এই গোটেই কাহিনীটো একেবাৰে সহজ ভাষাত বুজিবলৈ চেষ্টা কৰিম। এতিয়া চাওক, দ্য লজিক ইজ ভেৰি চিম্পল। আমাৰ ভাৰতত সোণৰ প্ৰডাকশ্যন প্ৰায় নায়েই। আমি যিমান সোণ ব্যৱহাৰ কৰোঁ তাৰ অলম'ষ্ট 100% আমি বাহিৰৰ দেশৰ পৰাই ইম্পৰ্ট কৰোঁ, মানে কিনি আনো। এতিয়া যেতিয়া আমাৰ দেশে বাহিৰৰ পৰা সোণ কিনে, তেতিয়া তেওঁলোকে আমাৰ টকা বা ইণ্ডিয়ান ৰুপিজ একচেপ্ট নকৰে, দে ৱান্ট US$। গতিকে আমি যিমানেই সোণ কিনিম সিমানেই আমাৰ দেশৰ পৰা ৰিজাৰ্ভ বেংকৰ ডলাৰ ওলাই বাহিৰলৈ গুচি যাব। যোৱা বছৰো আমি ভাৰতীয়সকলে প্ৰায় $72 বিলিয়ন কেৱল সোণ কিনোতেই খৰচ কৰিছোঁ। এণ্ড দিছ ইজ ৰিয়েলি এ হিউজ এমাউণ্ট। বন্ধুসকল, এইবাৰ এই মেপখনলৈ চাওক। আপোনালোকে নিশ্চয় টিভিত বা মোবাইলত দেখিছে যে মিডল ইষ্টত ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ যি ভয়ংকৰ যুদ্ধ চলি আছিল, বৰ্তমান সেয়া সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও পৰিস্থিতি একেবাৰে শান্ত হোৱা নাই। ভয় এতিয়াও মানুহৰ মাজত আছেই। এতিয়া এই মেপখনত সাগৰৰ মাজত থকা এই ঠেক ৰাস্তাটোলৈ মন কৰক। ইয়াকে কোৱা হয় ষ্ট্ৰেইট অফ হৰমুজ। আপোনালোকে ধৰি লওক এইটো হৈছে তেল কঢ়িওৱা ডাঙৰ ডাঙৰ জাহাজবোৰ অহা যোৱা কৰা সাগৰৰ এটা অন্যতম ডাঙৰ হাইৱে বা মূল ৰাস্তা। পৃথিৱীৰ বেছিভাগ তেল এইটো ৰাস্তাৰেদি পাৰ হয়। যিহেতু এই ঠাইখিনিৰ পৰিস্থিতি এতিয়াও যথেষ্ট বেয়া বা বিপদজনক হৈ আছে, বা পুনৰ কেতিয়া যুদ্ধ লাগে কোনো ঠিকনা নাই, সেই ভয়তে তেলৰ জাহাজবোৰে এই চমু ৰাস্তাটোৰে আহিবলৈ সাহস কৰা নাই। জাহাজবোৰে এতিয়া বেলেগ দীঘলীয়া ৰাস্তাৰে ঘূৰি আহিবলগীয়া হৈছে, বা বহুত জাহাজ নিৰাপত্তাৰ অভাৱত একেবাৰে ৰৈ গৈছে। ইয়াৰ ফলত গোটেই পৃথিৱীতে তেলৰ যোগানত বাধা আহি পৰিছে আৰু খাৰুৱা তেল বা ক্ৰুড অইলৰ দাম একেবাৰে জুই চাই হৈ গৈছে। এতিয়া চাওক, মিডল ইষ্টত যুদ্ধ হৈছে, তেলৰ দাম বাঢ়িছে, আৰু ইয়াৰ লগত আমাৰ ভাৰতৰ সম্বন্ধ কি বা সম্পৰ্ক কি? আচলতে আমাৰ ইমান ডাঙৰ দেশখন, ইমানবোৰ গাড়ী মটৰ, কল কাৰখানা আদি চলাবলৈ দিনে ৰাতি বহুতো তেলৰ প্ৰয়োজন হয়। আৰু আমি অতি দুখেৰে ক'ব লাগিব যে আমাৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ আমাৰ দেশত ইমান তেলৰ উৎপাদন নহয়। গতিকে এই তেল আমি বাহিৰৰ দেশৰ পৰাই কিনিবলগীয়া হয় বা ইম্পৰ্ট কৰিবলগীয়া হয়। গতিকে আপোনালোকে চাওক, এতিয়া আমি ঘূৰি আহিছোঁ আমাৰ মূল বিষয়টোলৈ, যে তেল কিনিবলৈও আমাক ডলাৰ লাগে। গতিকে চৰকাৰৰ চিন্তা হ'ল, যদি মানুহে সোণ কিনোতেই দেশৰ গোটেইবোৰ ডলাৰ শেষ কৰি দিয়ে, তেনেহ'লে তেল কিনিবলৈ বা ইম্পৰ্ট কৰিবলৈ এই ডলাৰ ক'ৰ পৰা পাব? এতিয়া আপুনি ভাবিব পাৰে, মই দেখোন গাঁৱতে থাকোঁ বা সাধাৰণ ব্যৱসায় বা চাকৰি কৰোঁ, এই ডলাৰ বা তেলৰ হিচাপৰ লগত মোৰ কি সম্পৰ্ক? সম্পৰ্ক আছে। কথাটো একেবাৰে সহজকৈ বুজাই দিছোঁ শুনক। ধৰি লওক আমাৰ দেশত ডলাৰ কমি গ'ল, তেতিয়া কি হ'ব? আমাৰ ভাৰতীয় টকাৰ শক্তি একেবাৰে কমি যাব। অৰ্থাৎ বিদেশৰ পৰা যিবোৰ বস্তু কিনিবলৈ আমি আগতে 80 টকা দিছিলোঁ, টকাৰ শক্তি কমি যোৱাৰ বাবে এই একেটা বস্তু কিনিবলৈকে আমি এতিয়া 100 টকা বা তাতোতকৈ বেছি দিবলগীয়া হ'ব। আৰু ইয়াৰ পোনে পোনে কোবটো পৰিব পেট্ৰল আৰু ডিজেলৰ ওপৰত, কাৰণ আমি বিদেশৰ পৰা তেল বহুত বেছি দামত কিনিব লগা হ'ব। ফলত আমাৰ ভাৰতৰ বা অসমৰ পেট্ৰল পাম্পবোৰতো পেট্ৰল ডিজেলৰ দাম বাঢ়ি যাব। এতিয়া আপুনি ভাবক, যদি ডিজেলৰ দাম বাঢ়ে, গাড়ী মটৰৰ ভাড়া বা ট্ৰান্সপৰ্টৰ খৰচ বাঢ়িবনে নাই? বাহিৰৰ পৰা যিবোৰ ট্ৰাকত আমাৰ অসমলৈ চাউল, দাইল, মিঠাতেল, পিঁয়াজ, আলু বা ফাৰ্মাচীৰ দৰৱ পাতি আহে, সেই ট্ৰাকবোৰৰ ভাড়া বহুত বেছি পৰিমাণে বাঢ়ি যাব। তাৰ ফলস্বৰূপে কি হ'ব? বজাৰত প্ৰতিটো বস্তুৰ দাম বাঢ়ি যাব, আৰু আপোনাৰ মোৰ দৰে যদি সাধাৰণ মানুহ বজাৰলৈ যায়, তেন্তে খালী মোনা লৈ উভতি আহিব লগা অৱস্থা হ'ব। গতিকে কথাটো একেবাৰে চমুকৈ ক'বলৈ গ'লে, দেশৰ ডলাৰখিনি বচোৱাটো এতিয়া মাত্ৰ চৰকাৰৰে দায়িত্ব নহয়। আমি সাধাৰণ ৰাইজেও যদি নিজৰ সাধ্য অনুসৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰা সেই 7টা আহ্বান অলপ হ'লেও মানি চলোঁ আৰু দেশৰ ডলাৰ বচোৱাত সহায় কৰোঁ, তেনেহ'লে আমাৰ দেশৰ অৰ্থনীতি যথেষ্ট মজবুত হৈ থাকিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ ডলাৰ বচাবলৈ আৰু আমাৰ অৰ্থনীতি ৰক্ষা কৰিবলৈ 5টা বিশেষ কামত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান কৰিছিল। আৰু এইবোৰ যদিও অতি সৰু কাম, ইয়াৰ প্ৰভাৱ কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আহ্বান জনাইছে যে যিমান পাৰি তেল বচাওক,
যদি সম্ভৱ হয় নিজৰ গাড়ী বা বাইক উলিওৱাৰ সলনি বাছ, ট্ৰেইন বা পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰক। কাৰণ আমি যিমান তেল কম পৰিম, দেশে সিমান কম ডলাৰ বিদেশলৈ পঠাব লাগিব। প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে যে অহা 1-2 বছৰ ভিতৰত যদি আপোনাৰ ক'ৰবাৰ বিদেশলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আছে, তেন্তে বাদ দিয়ক। তাৰ সলনি আমাৰ নিজৰ দেশতে থকা ধুনীয়া ঠাইবোৰ ফুৰক। আচলতে এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ, নহয় জানো? কাৰণ আপোনালোকে চাওক, আমাৰ অসমতেই বা নৰ্থ ইষ্টতেই কিমান ফুৰিবলগীয়া ঠাই আছে, কিমান ধুনীয়া ধুনীয়া ঠাই আছে, নহয় জানো? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক থলুৱা মিঠাতেল ব্যৱহাৰ কৰিবলৈ কৈছে। আচলতে আমি খোৱা বেছিভাগ মিঠাতেলেই হওক বা ৰিফাইনেই হওক ইম্পৰ্টেড হয়। আৰু তাৰ সলনি আমি সঁচাকৈয়ে আমাৰ থলুৱা যিবিলাক ভাল মিঠাতেল সেইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। ৱৰ্ক ফ্ৰম হোম বা ঘৰৰ পৰা কাম কৰিবলৈ আহ্বান জনাইছে। এইটোতো আমি সকলোৱেই অৱগত। আমি কৰোণাৰ সময়ত আমি সকলোৱে দেখিছোঁ যে কেনেকৈ ৱৰ্ক ফ্ৰম হোম কৰে। তেখেতে আমাক লোকেল বস্তু কিনিবলৈও আহ্বান জনাইছে। কিন্তু আমি বস্তুটোৰ কোৱালিটি নোচোৱাকৈ আচলতে একো বস্তুৱেই নিকিনো। যদি বস্তুটোৰ গুণাগুণ অৰ্থাৎ কোৱালিটি ভাল হয়, আপোনালোকেও পৰাপক্ষত মেড ইন ইণ্ডিয়ান প্ৰডাক্ট কিনিবলৈ চাব। চ' ফাইনেলি আমি কি কৰা উচিত? সোণ কিনাটো একেবাৰে বন্ধ কৰিম নেকি? নাই, প্ৰয়োজন হ'লে নিশ্চয় কিনিব, কিন্তু যদি পাৰে, যদিহে ঘৰত পুৰণি সোণ আছে, তাকে ৰিচাইকেল কৰি আপোনালোকে নতুন গহনা বনাব পাৰে। নাও মই আপোনালোকক সুধিব বিচাৰিম, আপোনালোকে PM-ৰ এই 6টা যি বিশেষ আপিল, তাক আপোনালোকে মানি চলিবনে? অহা 1 বা 2 বছৰলৈ সোণ কিনাটো কণ্ট্ৰল কৰিবনে? য়েছ বা ন' বা আপোনাৰ অপিনিয়ন কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। বন্ধুসকল, এৱাৰনেছ প্লাছ অফিচিয়েলত এইটো মোৰ একেবাৰে প্ৰথম ভিডিঅ'। আগলৈকো দেশ বিদেশত ঘটি থকা যিকোনো গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে সঁচাকৈয়ে কিবা এটা নতুন কথা শিকিব পাৰিছে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা লাগতিয়াল কথাবোৰ সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় আই অসম।